সাধাৰণ মানুহৰ কোনো মূল্যই নাই বিজেপি চৰকাৰৰ ওচৰত। গতিকে মই এটাই কথা কৈছোঁ আৰু ৬০-৭০ দিনৰ পিছত নিৰ্বাচন আহি আছে। এইখন চৰকাৰক যদি ৰাজনৈতিকভাৱে যদি মানে অতৰুৱা নহয় তেতিয়াহ'লে অসমত অসমীয়া ভগনীয়া হ'বলৈ বেছি দিন নাই। আৰু চবতছে দুৰ্ভাগ্যজনক কথা, এওঁলোকে এই অংগুষ্ঠ দেখায় ভোট চুৰিৰে তেওঁলোকে মচনত দখল কৰাৰ কাৰণে পৰিকল্পনা কৰিছে। না 108 সুৰক্ষিত, না শিক্ষকসকল সুৰক্ষিত, না APTCLৰ কৰ্মচাৰীসকল সুৰক্ষিত, না পলিটেকনিকৰ শিক্ষকসকল, ইয়াত কোনো না পাহাৰত থকা মাটিসকল। উচ্ছেদ অভিযান চলি আছে চাৰিওদিশে, এই ঠাণ্ডাত মৰ থেতুৱা ঠাণ্ডাত চাৰিওফালে উচ্ছেদ চলাই আছে, ইয়াত কোনো সুৰক্ষিত নহয়। অত্যন্ত দুৰ্ভাগ্যজনক কথা, 108 এটা ইমান চেঞ্চিটিভ এটা ব্যৱস্থা য'ত মানুহৰ ঘৰত ৰাতি যদি কিবা কাৰণত বা দিনতেই হওক মানুহৰ যদি কিবা অসুবিধা হয় স্বাস্থ্যত, পটাপট ডায়েল কৰে 108 আৰু তেওঁলোকে নি গোটেই চিকিৎসাৰ ব্যৱস্থাখিনি কৰে। আজি 37 ডেইজ ইয়াত তেওঁলোকে ইয়াত প্ৰটেষ্ট কৰি আছে। না চৰকাৰৰ কোনোবা বৰমূৰীয়াই আহিছে না কোনোবা আহিছে। এওঁলোকৰ কথাটো হৈছে সাধাৰণ মানুহৰ কোনো মূল্যই নাই বিজেপি চৰকাৰৰ ওচৰত। আজি আপুনি ইয়াত চাওকচোন, শ শ ল'ৰা ছোৱালী ইয়াতে বহি আছে। দিনে নিশাই তেওঁলোকে লঘোণে ইয়াত বহি ইয়াত তেওঁলোকে তেনেকৈ এটা বেটছ বাই বেটছ গোটেই প্ৰতিবাদটো তেওঁলোকে কৰি আছে। গতিকে মই এটাই কথা কৈছোঁ আৰু ৬০-৭০ দিনৰ পিছত নিৰ্বাচন আহি আছে। এইখন চৰকাৰক যদি ৰাজনৈতিকভাৱে যদি মানে অতৰুৱা নহয় তেতিয়াহ'লে অসমত অসমীয়া ভগনীয়া হ'বলৈ বেছি দিন নাই। আৰু চবতছে দুৰ্ভাগ্যজনক কথা, এওঁলোকে এই অংগুষ্ঠ দেখায় ভোট চুৰিৰে তেওঁলোকে মচনত দখল কৰাৰ কাৰণে পৰিকল্পনা কৰিছে। যোৱাকালি অখিল গগৈৰ এটা আপুনি ভিডিঅ' হয়তো আপোনালোকে চাইছে যে এখন ভিডিঅ' কনফাৰেঞ্চত দিলীপ শইকীয়া ডাঙৰীয়াই য'ত য'ত তেওঁলোকৰ বেয়া তাত ফৰ্জি ভোটাৰ বহাবৰ কাৰণে, ভোটাৰ লিষ্টত সন্নিৱিষ্ট কৰিবৰ কাৰণে তেওঁলোকে এটা ব্লু প্ৰিণ্ট তৈয়াৰ কৰিছে। এইটোৱেই যদি অৱস্থা হয় তেতিয়াহ'লে সাধাৰণ জনতাকতো নালাগে। গণতন্ত্ৰত ৰাইজেই ৰজা। এতিয়া এওঁলোকক আমাৰ ৰাইজক নালাগে, ফৰ্জি ভোটাৰ লাগে, এওঁলোকক মোবাইল ভোটাৰ লাগে, গুজৰাট UP বিহাৰৰ পৰা আহি পেলাই ভোট দিব। গতিকে এনেকুৱা এটা অৱস্থা হৈছে। গতিকে মই আজি তাৰিখত মোৰ মাৰ ভোটাৰ লিষ্টত নাম ভৰাব পৰা নাই। তাতকৈ দুৰ্ভাগ্যজনক কথা হয় নেকি? বাৰে প্ৰতি ৰিজেক্ট কৰে। গতিকে মই সেইকাৰণে আপোনালোকক কৈছোঁ যে অসমৰ ৰাইজ ৰাজনৈতিকভাৱে সজাগ হ'ব লাগিব। না 108 সুৰক্ষিত, না শিক্ষকসকল সুৰক্ষিত, না APTCLৰ কৰ্মচাৰীসকল সুৰক্ষিত, না পলিটেকনিকৰ শিক্ষকসকল, ইয়াত কোনো না পাহাৰত থকা মাটিসকল। উচ্ছেদ অভিযান চলি আছে চাৰিওদিশে, এই ঠাণ্ডাত মৰ থেতুৱা ঠাণ্ডাত চাৰিওফালে উচ্ছেদ চলাই আছে, ইয়াত কোনো সুৰক্ষিত নহয়। গতিকে সেইকাৰণে ৰাজনৈতিকভাৱে সজাগ হ'বলৈ কৈছোঁ। 108ৰ যিসকল কৰ্মচাৰী ইয়াত প্ৰতিবাদ চলাই আছে তেওঁলোকৰ প্ৰতি আমাৰ সহযোগিতা আছে। ইতিমধ্যে বিধানসভাৰ আমাৰ বিৰোধী দলৰ দলপতি দেৱব্ৰত শইকীয়া ডাঙৰীয়াই বহুতবাৰ এই কথাটো উত্থাপন কৰিছে। গতিকে আমি তেওঁলোকৰ লগত সহযোগিতা আছে। সভাপতি মহোদয়ে এতিয়া কৈছে যে তাত হৈ আছে, আপোনালোক যাওক। আমাৰ আৰু মানুহ আহি আছে, এতিয়া আহিব ইয়াত। আমাৰো এটা প্ৰটেষ্ট চলি আছে ভোট চুৰিৰ বিৰুদ্ধে। গতিকে আমি এইটোৱে কৈছোঁ যে এই চৰকাৰ কাৰো চৰকাৰ নহয়, অসমীয়াৰ চৰকাৰ নহয়, কোম্পানীক লৈ কথা পাতি পেলাই কোম্পানীত মুনাফা লোৱা কমিশ্যনৰ চৰকাৰ। আজি 4-5 দিন আগত বিজেপিৰ পেজটোত লিখিছিলে খতম আন্দোলন। এই আন্দোলন নহয় নেকি? খতম নিবনুৱা সমস্যা, খতম টাটা বাই বাই বাংলাদেশী, খতম টাটা বাই বাই এইবিলাক বিভিন্ন কথা তেওঁলোকে পেজত দিছিলে, লগাই দিব আপোনালোকে। এইবিলাক আন্দোলন নহয় নেকি? আন্দোলন কি টায়াৰ জ্বলাই আন্দোলন কৰিলেহে আন্দোলন নেকি? গণতান্ত্ৰিকভাৱে অহিংস নীতিৰে, গান্ধীয়ান নীতিৰে এওঁলোকে ইয়াত আজি প্ৰতিবাদ কৰি আছে। তাৰমানে এনেকৈ প্ৰতিবাদৰ ভাষা বুজি নাপায় নেকি? খেৰণিত কাৰ্বি আংলঙত এই আপোনাৰ যিটো ৱেষ্ট কাৰ্বি আংলঙৰ খেৰণিত যিটো ঘটনা হৈ গ'ল, 7 দিন হাংগাৰ ষ্ট্ৰাইকত থকাৰ পিছতো চৰকাৰে অংগুষ্ঠ দেখুওৱাৰ কাৰণে কি অৱস্থাৰ পৰিণতি হ'ল? মানুহক খঙাল কৰি তুলিব নেকি মুখ্যমন্ত্ৰীয়ে? মই সেইকাৰণে মুখ্যমন্ত্ৰীক কৈছোঁ, সময় থাকোঁতে আহক। মানুহক খঙাল কৰি অসমীয়া মানুহৰ যিবিলাক মানুহে নিজৰ প্ৰাপ্যৰ কাৰণে ইয়াত 12-13 হাজাৰ টকাত দৰমহাত চাকৰি কৰে, 12 ঘণ্টা ডিউটি কৰে, 8 ঘণ্টাৰ পইচা দিয়ে, তাৰপিছতো তেওঁলোকক ইয়াত আজি 37 দিন ধৈৰ্য সহকাৰে বহি আছে। ধৈৰ্যৰ পৰীক্ষা ল'ব বিচাৰিছে নেকি মুখ্যমন্ত্ৰীয়ে? ধৈৰ্যৰ চুটি যেতিয়া ভাঙি যাব, ভয়মুক্ত আৰু ভয়ভীতিমুক্ত হৈ যাব। সেইকাৰণে মই কৈছোঁ মুখ্যমন্ত্ৰীক কৰজোৰে আহ্বান জনাইছোঁ, আহক। স্বচ্ছলত এওঁলোকে কি বিচাৰিছে শুনক। সবকা সাথ সবকা বিকাশৰ কথা কয়তোন, এওঁলোকে কি বিচাৰিছে এই কথাটো মুখ্যমন্ত্ৰীক শুনিবৰ কাৰণে আহ্বান জনাইছোঁ। অসমৰ মানুহে দিও চাই নিও চাই, আৰু অসমীয়াৰ মানুহ বহুত সহজ সৰল, কিন্তু অসমৰ মানুহ বহুত খঙাল। লাচিত বৰফুকনক পাহৰি যাব নালাগে, ইয়াৰ পৰা মোগল খেদি পঠাইছিলে। গতিকে অসমৰ মানুহক খঙাল কৰি নুতুলিবৰ কাৰণে মই মুখ্যমন্ত্ৰীক আহ্বান জনাইছোঁ। শ্ৰম বিভাগৰতো কোনো কামেই নাই।
আৰু মই আপোনাক এটা সাধাৰণ এটা কথা কৈছোঁ, ইয়াত থকা ল'ৰা ছোৱালীবিলাক বিয়া বাৰু পাতাই, ল'ৰা ছোৱালীৰ সংসাৰ আছে, ল'ৰা ছোৱালীক স্কুলত পঢ়াইছে, ইতিমধ্যে স্কুলবিলাকতো বন্ধ হৈছে। এই আধা বাটত এই মানুহবিলাক ক'ত যাব? তেওঁ মন খিয়াল খুচি মতে কাম কৰিব নেকি? এই মানুহবিলাকে যে আজি এটা জীৱিকা চুৰ ডকাইত নকৰাকৈ জীৱিকা অৰ্জন কৰি পৰিয়াল পোহপাল দি আছে, এই আধা বাটত ক'ত যাব এই মানুহবিলাক? এই মানুহবিলাকক খঙাল কৰি কিয় তুলিছে? তেওঁ তেনেকৈ বিভিন্ন সময়ত আধা বাটত মানুহক টাৰ্মিনেট কৰি দিয়ে। তেওঁ ৰজা নেকি, জমিদাৰ নেকি? এওঁলোকে জমিদাৰৰ তলত কাম কৰিছে নে ৰজাৰ তলত কাম কৰিছে? এওঁলোকে গণতান্ত্ৰিক এটা ব্যৱস্থাৰ তলত কাম কৰিছে। গণতান্ত্ৰিক ব্যৱস্থাত অসমৰ ৰাইজৰ ঊৰ্ধত মুখ্যমন্ত্ৰী নহয় বা চৰকাৰ নহয়। সেইকাৰণে কৈছোঁ যে শ্ৰম বিভাগৰ যিটো বিভাগ আছে, এইবিলাক তলা লগাই দিব লাগে। ধুৰন্ধৰবিলাকে এনেই অফিচাৰবিলাকে তেওঁলোকে এটা দৰমহা লৈ আছে। ইয়াত থকা অফিচাৰবিলাকে কিয় মুখ্যমন্ত্ৰীক আৰু স্বাস্থ্যমন্ত্ৰীক সৈমান কৰাব নোৱাৰে যে এই মানুহবিলাকক প্ৰাপ্য দিব লাগে? 3000 মানুহক যদি তেওঁলোকৰ প্ৰাপ্য দিব নোৱাৰে, তেওঁলোকেতো 8000 টকাকৈ দিম বুলি উপহাৰ দিম বুলি লাগিছে। তেওঁলোকেতো বাবু আঁচনি দিছে, আমি ভাল পাইছোঁ। অৰুণোদয় আঁচনি দিছে, আমি ভাল পাইছোঁ। তেওঁলোকে যদি 40 লাখ মানুহক 8000কৈ দিব পাৰে, 3000 মানুহক কিয় তেওঁলোকৰ প্ৰাপ্যটো দিব নোৱাৰে? এইটো বৃহৎ প্ৰশ্ন হয়নে নহয়? তাৰমানে 8000 টকাকৈ দি মহিলাসকলক ভোটাৰলৈ কনভাৰ্ট কৰিব বিচাৰিছে আৰু এই শিক্ষিত বা এইসকল ল'ৰা ছোৱালীয়ে ভোট নাপাব বুলি ভাবি 3000ক টাৰ্মিনেট কৰিছে। এইটো নহ'ব। সেইকাৰণে মই অসমৰ প্ৰত্যেকজনকে কৈছোঁ, হিমন্ত বিশ্ব শৰ্মাৰ বাইটবোৰ শুনি ভেলকিবাজিত নাযাব। আজি যি 108ৰ লগত হৈছে, কালি APDCL লগত হৈ গৈছে, পলিটেকনিকৰ লগত হৈ গৈছে, শিক্ষকসকলৰ লগত হৈ গৈছে। এভিকশ্যন চলি আছে, পৰহিলে কিন্তু সেই পাতখৰ আপোনাৰ ঘৰলৈও গৈ আছে। হিমন্ত বিশ্ব শৰ্মাক চিনি পাবলৈ আৰম্ভ কৰক, নহ'লে অসমত অসমীয়া ভগনীয়া নহয়, নিথৰুৱা হ'ব, মগনীয়া হ'বলৈ গৈ আছে। খুব দুৰ্ভাগ্যজনক কথা, উৰিয়াম ঘাটত যিটো উচ্ছেদ চলিছে, উচ্ছেদৰ 12000 মানুহক ভোটাৰ তালিকাৰ পৰা কৰ্তন কৰি তাত 12000 তেওঁলোকে 4G মোবাইল ভোটাৰ ভৰাব বিচাৰিছে। তাৰমানে তেওঁলোকে জানিছে য'ত য'ত বুলডোজাৰ চলিছে, য'ত য'ত এনেকৈ 108ৰ নিচিনা প্ৰতিবাদ চলিছে, প্ৰত্যেক জেগাত মানুহে তেওঁলোকক ভোট নিদিয়ে। গতিকে এতিয়া তেওঁলোকে 4G ভোটাৰ লিষ্ট আনি পেলাই নিৰ্বাচন আয়োগক হাতত লৈ নিৰ্বাচনৰ বৈতৰণি পাৰ কৰিব বিচাৰিছে। কিন্তু এইটো সহজ নহ'ব। অসমত অসমীয়া মানুহৰ উদাৰতাৰ দেখিছে, দুৰ্বলতা বুলি ভাবিছে। অসমীয়া মানুহৰ খং দেখা নাই। এখন লাচিতৰ দেশ, মূলা গাভৰুৰ দেশ, এই কথাটো কিন্তু পাহৰি যোৱা নাই। ত্যাগৰ ক্ষেত্ৰত এখন মণিৰাম দেৱান আৰু কুশল কোঁৱৰৰ দেশ, এই কথাবিলাক পাহৰিলে নহ'ব। সৃষ্টিৰ ক্ষেত্ৰত এখন ভূপেন হাজৰিকা আৰু জুবিন গাৰ্গৰ দেশ। গতিকে এই কথাবিলাকো পাহৰি যাব নালাগে। অসমত যিটো কাম তেওঁলোকে সম্ভৱ বুলি ভাবিছে, অসমৰ লাখ লাখ জনতাই তেওঁলোকক দেখুৱাই দিব যে অসমৰ মানুহে উদাৰতাৰে যিটো দিব পাৰে, অসমৰ মানুহে আজৰি তাক পেলাইও দিব পাৰে। এই কথাটোৰ কাৰণে সাজু থকাটো ভাল।